বৰ্তমান সময়ত দেশৰ ভিতৰতেই অসমে ক্ৰীড়াৰ ক্ষেত্ৰত যথেষ্ট সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছে। ক্ৰীড়াৰ ক্ষেত্ৰখনত ৰাজ্যখনে আৰু যাতে আগবাঢ়ি যাব পাৰে তাৰ বাবে অসম এথলেটিক্স সন্থাই ইতিমধ্যে ব্যৱস্থা গ্ৰহণ কৰিছে। ছেপ্টেম্বৰত অনুষ্ঠিত হ'বলগা 23 বছৰ অনূৰ্ধ্ব আন্তঃৰাষ্ট্ৰীয় এথলেটিক্স প্ৰতিযোগিতাত অসমৰ খেলুৱৈসকলে যাতে উন্নত খেল প্ৰদৰ্শন কৰি ৰাজ্যখনলৈ সুনাম কঢ়িয়াই আনিব পাৰে তাৰ বাবে প্ৰতিখন জিলাত খেলুৱৈসকলক লৈ অনুষ্ঠিত কৰা হৈছে বাছনি প্ৰক্ৰিয়া। তাৰে বৰ্তমান সময়ত দেশৰ ভিতৰতেই অসমে ক্ৰীড়াৰ ক্ষেত্ৰত যথেষ্ট সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছে। ক্ৰীড়াৰ ক্ষেত্ৰখনত ৰাজ্যখনে আৰু যাতে আগবাঢ়ি যাব পাৰে তাৰ বাবে অসম এথলেটিক্স সন্থাই ইতিমধ্যে ব্যৱস্থা গ্ৰহণ কৰিছে। ছেপ্টেম্বৰত অনুষ্ঠিত হ'বলগা 23 বছৰ অনূৰ্ধ্ব আন্তঃৰাষ্ট্ৰীয় এথলেটিক্স প্ৰতিযোগিতাত অসমৰ খেলুৱৈসকলে যাতে উন্নত খেল প্ৰদৰ্শন কৰি ৰাজ্যখনলৈ সুনাম কঢ়িয়াই আনিব পাৰে তাৰ বাবে প্ৰতিখন জিলাত খেলুৱৈসকলক লৈ অনুষ্ঠিত কৰা হৈছে বাছনি প্ৰক্ৰিয়া। তাৰে অংশ হিচাপে মৰিগাঁও জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত নগাঁৱৰ জাজৰিত অনুষ্ঠিত কৰা হয় খেলুৱৈ বাছনি প্ৰক্ৰিয়া। অসম এথলেটিক্স সন্থাৰ অধীনত ইতিমধ্যে আমালৈ এখন চাৰ্কুলাৰ আহিছে যে আগন্তুক ছেপ্টেম্বৰ মাহৰ শেষৰ ফালে হ'বলগীয়া 23 বছৰ অনূৰ্ধ্বৰ যি আন্তঃৰাষ্ট্ৰীয় প্ৰথম এথলেটিক্স প্ৰতিযোগিতা হ'ব সেই প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে ইতিমধ্যে আমি বিভিন্ন জিলাসমূহত অসম এথলেটিক্স সন্থাৰ দ্বাৰা বাছনি প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে। ঠিক সেইবাবে আজি মৰিগাঁও জিলা ক্ৰীড়া সন্থাৰ অধীনৰ জাজৰি আঞ্চলিক আপোনাৰ ক্ৰীড়া সন্থাত খেলপথাৰত আজি আমি ৰাষ্ট্ৰীয় যি 30 অনূৰ্ধ্ব যি প্ৰতিযোগিতা হ'ব এথলেটিক্সৰ 2021ত আমি তাৰ বাবে বাছনি প্ৰক্ৰিয়া কিছু আৰম্ভ কৰিছিলোঁ আৰু এই বাছনি প্ৰক্ৰিয়াসমূহ বাছনি কৰি আমি তেওঁলোকক ৰাজ্যিক পৰ্যায়লৈ পঠিয়াম। এই বাছনি প্ৰক্ৰিয়াত জিলাখনৰ বহুসংখ্যক সম্ভাৱনাপূৰ্ণ যুৱক যুৱতীয়ে অংশগ্ৰহণ কৰে। অসম এথলেটিক্স সন্থাৰ এনে পদক্ষেপক আদৰণি জনাইছে অঞ্চলটোৰ ক্ৰীড়াপ্ৰেমী ৰাইজে। ভাস্কৰ জ্যোতি শইকীয়াৰ প্ৰতিবেদন, নিউজ 18 অসম নৰ্থ ইষ্ট। জীৱন যুঁজত হাৰ নমনা ৰঙিয়া নগৰৰ এগৰাকী বিশেষভাৱে সক্ষম স্বাভিমানী যুৱক। নিজৰ কৰ্মৰ দ্বাৰা পৰিচয় দাঙি ধৰিছে বিশেষভাৱে সক্ষম মহম্মদ গুলফাম খানে। বিশেষভাৱে সক্ষম গুলফাম খানে এটা দশক পূৰ্বে খুলি লৈছিল কম্পিউটাৰৰ এটা প্ৰশিক্ষণ কেন্দ্ৰ। কেন্দ্ৰটিত কম্পিউটাৰৰ হাৰ্ডৱেৰ আৰু ছফ্টৱেৰৰ প্ৰশিক্ষণ দিয়া হয়, লগতে স্পকেন ইংলিছ শিকোৱা হয়। কেন্দ্ৰটিত ৰাখিছে বিশেষভাৱে সক্ষম লোকসকলৰ বাবে বিশেষ সুবিধা। সম্পূৰ্ণ বিনামূলীয়াকৈ দিয়া হয় প্ৰশিক্ষণ। কেন্দ্ৰটোত প্ৰশিক্ষণ সমাপ্ত হোৱাৰ পিছতেই অধিকাংশ যুৱক যুৱতীক ব্যক্তিগত কোম্পানী অথবা ব্যৱসায়িক প্ৰতিষ্ঠানত কৰ্মসংস্থাপন দিয়ে মহম্মদ গুলফাম খানে। জীৱন যুদ্ধত হাৰ নামানি নিজৰ কৰ্মৰ দ্বাৰা আগুৱাই গৈছে এগৰাকী বিশেষভাৱে সক্ষম স্বাভিমানী যুৱকগৰাকী হৈছে মহম্মদ গুলফাম খান। বিশেষভাৱে সক্ষম হোৱাৰ পিছতো নিজৰ কৰ্মৰাজিৰ দ্বাৰা নিজৰ লগতে আন কেইবাজনকো সংস্থাপনৰ বাট মুকলি দিবলৈ সক্ষম হৈছে। বিগত 14 বছৰ মোৰ জাৰ্ণি ক'ব লাগিব ছাৰ্ভাইভেল অফ ফিটেষ্ট। মই যুদ্ধ কৰিছোঁ। ফিজিকেল চেলেঞ্জ হৈ পেলাই ডকুমেণ্টছ বনাবলৈ গুৱাহাটীত যোৱাৰ পৰা লৈ কৰ্মস্থাপন কৰাৰ পৰা লৈ নিজে বস্তু মানে ইনষ্টিটিউট গঢ়ি তোলালৈ যিখিনি এটা কষ্ট এবেল মানুহে এই কষ্টখিনি ফিল কৰে। তাৰোপৰি আমি ডিজেবল বুলি আমাক মানুহে কয়, বাট আই ডোণ্ট থিংক ডেট আই এম ডিজেবল। কথা হ'ল 14 বছৰত গভৰ্ণমেণ্টৰ ইভেন চে 1 টকাৰো কোনো হেল্প পোৱা নাই আৰু গভৰ্ণমেণ্টে কোনো ধৰণৰ মানুহ পঠোৱা নাই কি ল'ৰাজনে ইমান কাম কৰি আছে অলপ চাই আহা। ইভেন আমাৰ ৱাৰ্ড কমিশ্যনাৰবিলাকো থাকে, বহুত ৱাৰ্ড কমিশ্যনাৰ সলনি হ'ল, বহুত ধৰণৰ বিষয়ববীয়াবিলাকো ৰঙিয়াত সলনি হ'ল, কিন্তু আমাক লৈ কোনো কাষ নাচাপে। আমাক বুলি কৈছোঁ কাৰণ মই অকলে নহয়, ফিজিকেল আমাৰ এটা ইউনিটি আছে, আমাৰ দল সংগঠন নাই, বাট এটা আমাৰ গ্ৰুপ আছে ৰঙিয়াত, বহুত ফিজিকেল চেলেঞ্জ আছে।
কথা হ'ল মই নিজকে কেতিয়াবা প্ৰাউড ফিল কৰোঁ আচলতে লেংগুৱেজ শিকাই পেলাই ইংলিছ স্পকেন আৰু কম্পিউটাৰ কোৰ্চ শিকাই পেলাই বহুত ল'ৰা ছোৱালী কৰ্মস্থাপন পাইছে যেতিয়া মই বিশ্বনালা ডিমৌ কণিহা পালাৰা বা ডিফাৰেণ্ট ভিলেজবিলাকত যাওঁ আপোনাৰ ততৰকুচি এইবিলাকত যাওঁ তুলসীবাৰীবিলাকত যাওঁ আমাৰ গাঁৱৰ মানুহবিলাকে মোক ধুনীয়াকৈ ৰেচপেক্ট কৰে ছাৰ বুলি মাতে মানে এটা সন্মান পাওঁ আচলতে টকাটো ইম্পৰ্টেণ্ট নহয় চব ক্ষেত্ৰতে সন্মান বহুত মষ্ট ইম্পৰ্টেণ্ট থিং জন্মৰে পৰা দুয়োখন ভৰি বিকলাংগ হোৱাৰ পিছতো কাৰো ওচৰত হাত নাপাতি ৰেল ষ্টেচনৰ সন্মুখত চানা বুট বিক্ৰী কৰি নিজৰ পৰিয়ালটোক তেওঁ ভৰণ পোষণ দিছিল চৰকাৰী আঁচনিৰ পৰা বঞ্চিত হোৱাৰ পিছতো নিজৰ ভৰসা আৰু শিক্ষাৰ দ্বাৰা কম্পিউটাৰ কেন্দ্ৰত প্ৰশিক্ষক হিচাপে কাম কৰি নিজাববীয়াকৈ গ্ল'বেল কম্পিউটাৰ প্ৰশিক্ষণ কেন্দ্ৰটো তেওঁ খুলিবলৈ সক্ষম হয় ৰঙিয়াৰ পৰা ইনামুল ইছলাম নিউজ 18 অসম নৰ্থ ইষ্ট বিগত এটা দশকত অসমৰ ক্ৰীড়া ক্ষেত্ৰলৈ আহিছে যুগান্তকাৰী পৰিৱৰ্তন উন্নত আন্তঃগাঁথনি আৰু ক্ৰীড়াৰ মনোভাৱ বৃদ্ধি হোৱাৰ ফলত ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত দপদপাবলৈ সক্ষম হৈছে অসমৰ ক্ৰীড়াবিদে সমান্তৰালভাৱে ক্ৰীড়া ক্ষেত্ৰৰ প্ৰতি আকৰ্ষিত হৈছে ৰাজ্যৰ নৱপ্ৰজন্ম বিশেষকৈ লভলীনা বৰগোহাঁয়ে অলিম্পিকত পদক জয় কৰাৰ পাছৰে পৰা ৰাজ্যৰ চুকে কোণে আৰম্ভ হৈছে এক ক্ৰীড়া বিপ্লৱ ইফালে শাসনাধীষ্ঠ চৰকাৰখনে ক্ৰীড়াখণ্ডৰ প্ৰতি বিশেষ গুৰুত্ব প্ৰদান কৰাৰ সুবাদতে প্ৰতিদিনেই সন্মুখলৈ আহিছে নতুন নতুন প্ৰতিভাধৰ ক্ৰীড়াবিদৰ বৃহস্পতিবাৰে তিতাবৰ মহকুমাৰ বৰহোলাত অঞ্চলটোৰ নৱপ্ৰজন্মৰ আগ্ৰহৰ প্ৰতি লক্ষ্য ৰাখি স্থাপন কৰা হয় এটি বক্সিং প্ৰশিক্ষণ কেন্দ্ৰ তিতাবৰ বক্সিং সন্থাৰ অধীনত স্থাপন কৰা প্ৰশিক্ষণ কেন্দ্ৰটোত অভিজ্ঞ প্ৰশিক্ষকৰ দ্বাৰা ল'ৰা আৰু ছোৱালী উভয়কে বক্সিঙৰ প্ৰশিক্ষণ প্ৰদান কৰা হ'ব কেন্দ্ৰটোৰ উদ্বোধনী অনুষ্ঠানত অসম বক্সিং সন্থাৰ সম্পাদক সঞ্জীৱ সন্দিকৰ লগতে আন একাংশ প্ৰবীণ ক্ৰীড়াবিদো উপস্থিত থাকে আজি তিতাবৰ বক্সিং এছ'চিয়েশ্যনৰ আণ্ডাৰত বৰহোলা বক্সিং প্ৰশিক্ষণ কেন্দ্ৰ এটা শুভাৰম্ভ কৰা হ'ল আৰু ইয়াৰ পৰাই আমি যথেষ্ট ভাল বক্সাৰ প্ৰডাকশ্যন কৰিব পাৰিম বুলি ভাবিছোঁ আগতেও এই ফিল্ডতে প্ৰেক্টিছ কৰি ইণ্টাৰনেশ্যনেল পৰ্যায়ত খেলি ৰেলৱে বা আছাম পুলিচত তেনেধৰণে আমাৰ এই গ্ৰাউণ্ডৰ পৰাই ওলাই গৈছিলে আৰু ভৱিষ্যতে আমি আশা কৰিছোঁ যাতে চৰকাৰে যদি আমাক সহায় সহযোগ কৰে নিশ্চয় আমি অঞ্চলৰ পৰা ভাল খেলুৱৈ প্ৰডাকশ্যন কৰিব পাৰিম বুলি আশাবাদী সেয়ে চৰকাৰৰ ওচৰত অনুৰোধ জনাইছোঁ তেখেতলোকে আমাৰ নিচিনা জেগাবিলাকত চাই মেলি এটা একোটাকৈ ৰিং প্ৰদান কৰিব বুলি আমি খুব আগ্ৰহে বাট চাই আছোঁ আৰু কৰিব বুলি ভাবিছোঁ তাৎপৰ্যপূৰ্ণভাৱে প্ৰশিক্ষণ কেন্দ্ৰটোৰ আৰম্ভণিৰ দিনটোতেই শতাধিক কিশোৰ কিশোৰীয়ে প্ৰশিক্ষণত অংশগ্ৰহণ কৰি উদ্যোক্তাসকলক উৎসাহিত কৰে ক্ৰীড়াৰ পৰ্যাপ্ত আন্তঃগাঁথনি নথকা স্বত্তেও বৰহোলা অঞ্চলৰ পৰা ইতিমধ্যে বহুকেইজন ক্ৰীড়াবিদে ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি সুনাম কঢ়িয়াবলৈ সক্ষম হৈছে তেনে ক্ষেত্ৰত নতুনকৈ স্থাপন কৰা বক্সিং প্ৰশিক্ষণ কেন্দ্ৰটোৰ পৰা ভৱিষ্যতে আৰু অধিক প্ৰতিভাৱান খেলুৱৈ জিলিকি উঠিব বুলি আশা কৰা হৈছে তিতাবৰৰ পৰা অনমোল যাদৱ নিউজ 18 অসম নৰ্থ ইষ্ট ছেপ্টেম্বৰৰ পৰা হিমাচল প্ৰদেশৰ চলনাত অনুষ্ঠিত হৈছে প্ৰথম ফেডাৰেশ্যন কাপ কুডু প্ৰতিযোগিতা য'ত অংশগ্ৰহণৰ বাবে অসমৰ পৰা গৈছে কুডু দল প্ৰশিক্ষক নয়নমণি গগৈ আৰু মুছেংফা গগৈৰ তত্বাৱধানত ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰথম ফেডাৰেশ্যন কাপ কুডু প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ অবিভক্ত শিৱসাগৰ জিলাৰ 10 গৰাকীকৈ প্ৰতিভাৱান খেলুৱৈ হিমাচলত গৈ উপস্থিত হৈছে আমাৰ খেলটো হৈছে নতুন ইয়ালৈ আহিছে আমি 2015ৰ পৰা ইয়াত অসমত ৰিপ্ৰেজেণ্ট কৰি আছোঁ আৰু ধৰক আমাৰ ৰিকগনাইজ নোহোৱাৰ কাৰণে অলপ দিগদাৰ হৈছিলে এতিয়া 2019ৰ অক্টোবৰ মাহত আমাৰ ৰিকগনাইজেশ্যন আহিছে
তাৰ পৰা এতিয়া আমি নেক্সট লকডাউনে পৰিলে। উল্লেখযোগ্য যে 2019 চনতেই ভাৰত চৰকাৰৰ মান্যতা লাভ কৰা কুডু খেলৰ প্ৰথমখন ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অংশগ্ৰহণৰ সুবিধা লাভ কৰিছে এই খেলুৱৈসকলে। 2011 চনত ভাৰতত এই খেলটো প্ৰথম আহিছিলে আৰু 2019 চনৰ অক্টোবৰ মাহত আমি ভাৰত চৰকাৰৰ মান্যতাপ্ৰাপ্ত হোৱাত আমি সফল হ'লোঁ আৰু মান্যতা পোৱাৰ পিছত এইখন প্ৰথম নেশ্যনেল খেল হ'বলৈ গৈ আছে য'ত আমাৰ ভাৰতৰ প্ৰতিখন ষ্টেটৰ পৰা আমি পাৰ্টিচিপেট কৰিবলৈ গৈ আছোঁ। নাজিৰাৰ পৰা নবুল কোঁৱৰ, নিউজ 18 অসম নৰ্থ ইষ্ট। निर्माण पावर स्वैग चल शुरू हो जा माइथन कर दे सब कुछ ऑन ट्रैक स्ट्रॉन्ग है माइथन फ्लेक्सिबल माइथन बड़ा समझदार निर्माणर मानदंड माइथन জাজৰিত অনুষ্ঠিত কৰা হয় খেলুৱৈ বাছনি প্ৰক্ৰিয়া। অসম এথলেটিক সন্থাৰ অধীনত ইতিমধ্যে আমালৈ এখন চাৰ্কুলাৰ আহিছে যে আগন্তুক ছেপ্টেম্বৰ মাহৰ শেষৰ ফালে হ'বলগীয়া 23 বছৰ অনুৰ্ধৰ যি আন্তঃৰাষ্ট্ৰীয় প্ৰথম এথলেটিক্স প্ৰতিযোগিতা হ'ব, সেই প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে ইতিমধ্যে আমি বিভিন্ন জিলাসমূহত অসম এথলেটিক্স সন্থাৰ দ্বাৰা বাছনি প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে। ঠিক সেইবাবে আজি মৰিগাঁও জিলা ক্ৰীড়া সন্থাৰ অধীনৰ জাজৰি আঞ্চলিক আপোনাৰ ক্ৰীড়া সন্থাত খেলপথাৰত আজি আমি ৰাষ্ট্ৰীয় যি 30 অনুৰ্ধ যি প্ৰতিযোগিতা হ'ব এথলেটিক্সৰ 2021ত আমি তাৰ বাবে বাছনি প্ৰক্ৰিয়া কিছু আৰম্ভ কৰিছিলোঁ আৰু এই বাছনি প্ৰক্ৰিয়াসমূহ বাছনি কৰি আমি তেওঁলোকক ৰাজ্যিক পৰ্যায়লৈ পঠিয়াম। এই বাছনি প্ৰক্ৰিয়াত জিলাখনৰ বহুসংখ্যক সম্ভাৱনাপূৰ্ণ যুৱক যুৱতীয়ে অংশগ্ৰহণ কৰে। অসম এথলেটিক্স সন্থাৰ এনে পদক্ষেপক আদৰণি জনাইছে অঞ্চলটোৰ ক্ৰীড়াপ্ৰেমী ৰাইজে। ভাস্কৰ জ্যোতি শইকীয়াৰ প্ৰতিবেদন, নিউজ 18 অসম নৰ্থ ইষ্ট। জীৱন যুঁজত হাৰ নমনা ৰঙিয়ানগৰৰ এগৰাকী বিশেষভাৱে সক্ষম স্বাভিমানী যুৱক। নিজৰ কৰ্মৰ দ্বাৰা পৰিচয় দাঙি ধৰিছে বিশেষভাৱে সক্ষম মহম্মদ গুলফাম খানে। বিশেষভাৱে সক্ষম গুলফাম খানে এটা দশক পূৰ্বে খুলি লৈছিল কম্পিউটাৰৰ এটা প্ৰশিক্ষণ কেন্দ্ৰ। কেন্দ্ৰটিত কম্পিউটাৰৰ হাৰ্ডৱেৰ আৰু ছফ্টৱেৰৰ প্ৰশিক্ষণ দিয়া হয়, লগতে স্পকেন ইংলিছ শিকোৱা হয়। কেন্দ্ৰটিত ৰাখিছে বিশেষভাৱে সক্ষম লোকসকলৰ বাবে বিশেষ সুবিধা। সম্পূৰ্ণ বিনামূলীয়াকৈ দিয়া হয় প্ৰশিক্ষণ। কেন্দ্ৰটোত প্ৰশিক্ষণ সমাপ্ত হোৱাৰ পিছতেই অধিকাংশ যুৱক যুৱতীক ব্যক্তিগত কোম্পানী অথবা ব্যৱসায়িক প্ৰতিষ্ঠানত কৰ্মসংস্থাপন দিয়ে মহম্মদ গুলফাম খানে। জীৱন যুদ্ধত হাৰ নামানি নিজৰ কৰ্মৰ দ্বাৰা আগুৱাই গৈছে এগৰাকী বিশেষভাৱে সক্ষম স্বাভিমানী যুৱকগৰাকী হৈছে মহম্মদ গুলফাম খান। বিশেষভাৱে সক্ষম হোৱাৰ পিছতো নিজৰ কৰ্মৰাজিৰ দ্বাৰা নিজৰ লগতে আন কেইবাজনকো সংস্থাপনৰ বাট মুকলি দিবলৈ সক্ষম হৈছে। বিগত 14 বছৰ মোৰ জাৰ্ণি ক'ব লাগিব ছাৰ্ভাইভেল অফ ফিটেষ্ট। মই যুদ্ধ কৰিছোঁ, ফিজিকেল চেলেঞ্জ হৈ পেলাই ডকুমেণ্টছ বনাবলৈ গুৱাহাটীত যোৱাৰ পৰা লৈ কৰ্মস্থাপন কৰাৰ পৰা লৈ নিজে বস্তু মানে ইনষ্টিটিউট গঢ়ি তোলালৈ যিখিনি এটা কষ্ট, এবেল মানুহে এই কষ্টখিনি ফিল কৰে। তাৰোপৰি আমি ডিজেবল বুলি আমাক মানুহে কয়, বাট আই ডোণ্ট থিংক ডেট আই এম ডিজেবল। কথা হ'ল 14 বছৰত গভাৰ্মেণ্টৰ ইভেন চে 1 টকাৰো কোনো হেল্প পোৱা নাই আৰু গভাৰ্মেণ্টে কোনো ধৰণৰ মানুহ পঠোৱা নাই কি ল'ৰাজনে ইমান কাম কৰি আছে অলপ চাই আহা। ইভেন আমাৰ ৱাৰ্ড কমিশ্যনাৰবিলাকো থাকে, বহুত ৱাৰ্ড কমিশ্যনাৰ সলনি হ'ল, বহুত ধৰণৰ বিষয়ববীয়াবিলাকো ৰঙিয়াত সলনি হ'ল, কিন্তু আমাক লৈ কোনো কাষ নাচাপে। আমাক বুলি কৈছোঁ কাৰণ মই অকলে নহয়, ফিজিকেল আমাৰ এটা ইউনিটি আছে, আমাৰ দল সংগঠন নাই, বাট এটা আমাৰ গ্ৰুপ আছে ৰঙিয়াত, বহুত ফিজিকেল চেলেঞ্জ আছে। কথা হ'ল মই নিজকে কেতিয়াবা প্ৰাউড ফিল কৰোঁ। আচলতে লেংগুৱেজ শিকাই পেলাই
ইংলিছ স্পকেন আৰু কম্পিউটাৰ কোৰ্চ শিকাই পেলাই বহুত ল'ৰা ছোৱালী কৰ্মস্থাপন পাইছে যেতিয়া মই বিশ্বনালা ডিমৌ কণিহা পালাৰা বা ডিফাৰেণ্ট ভিলেজবিলাকত যাওঁ আপোনাৰ ততৰকুচি এইবিলাকত যাওঁ তুলসীবাৰীবিলাকত যাওঁ আমাৰ গাঁৱৰ মানুহবিলাকে মোক ধুনীয়াকৈ ৰেচপেক্ট কৰে ছাৰ বুলি মাতে মানে এটা সন্মান পাওঁ আচলতে টকাটো ইম্পৰ্টেণ্ট নহয় চব ক্ষেত্ৰতে সন্মান বহুত মষ্ট ইম্পৰ্টেণ্ট থিং জন্মৰে পৰা দুয়োখন ভৰি বিকলাংগ হোৱাৰ পিছতো কাৰো ওচৰত হাত নাপাতি ৰেল ষ্টেচনৰ সন্মুখত লক্ষ্মীনাথ বেজবৰুৱাৰ তেজীমলা সাধুটোৰ সৈতে আপোনাৰ পৰিচিত এসময়ত এই সাধুটোৱে আপোনাৰ মনতো সাজ বহুৱাইছিল কিন্তু শুনি আচৰিত নহ'ব এইখন অসমৰে এখন গাঁৱৰ গাঁওবাসীয়ে সেই গাঁৱত তেজীমলাৰ অস্তিত্ব বিচাৰি পায় হয় আপুনি ঠিকেই শুনিছে লোকবিশ্বাস অনুসৰি তেজীমলা নামৰ পৰাই এই পুখুৰীটোৰ নাম তেজীমলা পুখুৰী হয় সেনেকৈ হ'ল বুলি কয়তো এই তেজীগাঁৱৰ মানুহে এতিয়া তেজীমলা পুখুৰী আছে সেইফালে এটা আছে এইফালে এটা আছে সেইকাৰণে এখন 2 নং তেজীগাং বুলি দিয়া হৈছে বুলি সেনেকৈ কৈছিলে গাঁৱৰ মানুহে পুখুৰীটো তিনিচুকীয়া জিলাৰ কাকপথাৰৰ 2 নং তেজীগাঁৱত অৱস্থিত এই ঠাইৰ মানুহৰ লোকবিশ্বাস যে তেজীমলাই এই পুখুৰীটোত শৈশৱ পাৰ কৰিছিল শ বছৰীয়া পুখুৰীটো এটা সময়ত হাবি বননিৰে আৱৰি জয়াল পৰিৱেশৰ মাজত আছিল কিন্তু পাছৰ সময়ত মানুহে হাবি জংঘল পৰিষ্কাৰ কৰি মাছ পুহিবলৈ লয় প্ৰায় 4 বিঘা মাটিকালিৰ এই পুখুৰীটোৰ ওচৰতে অন্য এটা পুখুৰী আছে ৰাইজৰ বিশ্বাস দুয়োটা পুখুৰী সংলগ্ন কৰি তলেৰে এটা সুৰংগ আছে সুৰংগ অৱশ্যে আমি বৰ্তমান সময়ত যিখিনি কথা ক'বলৈ যাওঁ এতিয়া মানে এতিয়াতো আমি তেনেকুৱা দেখা পোৱা নাই কিন্তু আমাৰ ইয়াৰ যিসকল বুঢ়া মেথা বা ইয়াৰ যিসকল পূৰ্বপুৰুষ আছিলে তেওঁসকলে কিন্তু কথাখিনি তেনেকুৱা ধৰণৰ কয় মানে ইয়াৰ এটা পুখুৰীৰ পৰা আনটো পুখুৰীলৈ তেনেকুৱা সংযোগ থকা কথাটো উল্লেখ কৰে বা কিছুমান অলৌকিক ঘটনাক মানে তেওঁলোকে দেখা পোৱা বুলি কয় ডাঙৰ ডাঙৰ সাপ লগ পোৱা বা তেনেকুৱা কেতিয়াবা কাঁহী বাতি কথাটো যিটো শব্দ তেনেকুৱা ধৰণৰ শুনা পোৱা বুলি উল্লেখ কৰে আৰু সেইখিনি শুনিছোঁ এই পুখুৰীটোৰ ওচৰেদি এখন নৈ বৈ গৈছে গাঁওখনত প্ৰচলিত কাহিনী অনুসৰি এই নৈয়েদি তেজীমলাৰ পিতৃ সদাগৰে ব্যৱসায় বাণিজ্য কৰিছিল এনেকুৱা লোকবিশ্বাস আৰু কাহিনীৰ আলম লৈ পৃথিৱীত বহুতো পৌৰাণিক বস্তু উদ্ধাৰ হোৱাৰ উদাহৰণ আছে তদুপৰি প্ৰতিটো গল্পৰে এটা প্লট থাকে যিহেতু তেজীমলা এক লিখিত সাধু কথা হয়তো লক্ষ্মীনাথ বেজবৰুৱাই এই কাহিনীৰে আলম লৈ তেজীমলা সাধুৰ সৃষ্টি কৰিছিল অসম্ভৱ বুলি কোনো কথা নাই নিশ্চয়কৈ ইয়াৰ যথেষ্ট থল আছে কাৰণ আমি প্ৰথমবাৰৰ বাবে যেতিয়া পুখুৰীবিলাক খান্দিছিলে সেই সময়তো যথেষ্টখিনি ভগ্নাৱশেষ উদ্ধাৰ হৈছে তেওঁলোকৰ কিছুমান বাচন বৰ্তনৰ পৰা আৰম্ভ কৰি যথেষ্টখিনি উদ্ধাৰ হৈছে লগতে আমি এটা পৰ্যায়লৈকে এটা মুহূৰ্তলৈকে ইয়াতে এখন নাও দৃষ্টিগোচৰ হোৱাৰ কথা আমাৰ জ্যেষ্ঠসকলে আমাৰ আজু ককাসকলে আমাক কৈ গৈছে সেই কথাখিনি আমি শুনি আছোঁ কিন্তু আমি যিহেতু স্বচক্ষুৰে আমি এইখিনি দেখিবলৈ সক্ষম হোৱা নাই আমি আশা ৰাখিছোঁ পুৰাতত্ত্ববিদসকলে এই বিষয়ে আমাক এইটো অধ্যয়ন চলাব আৰু এই সত্য উন্মোচিত হ'ব এই পুখুৰীটো গাঁৱৰ ৰাইজে খনন কৰোঁতে বহু শ বছৰীয়া পৌৰাণিক বস্তু উদ্ধাৰ হৈছিল ৰাইজৰ বিশ্বাস অসম চৰকাৰৰ পুৰাতত্ত্ব বিভাগে পুখুৰীটো খান্দিলে নানা ধৰণৰ সমল উদ্ধাৰ হোৱাৰ অৱকাশ আছে লগতে এক পৰ্যটন ক্ষেত্ৰলৈ ৰূপান্তৰিত কৰিব পাৰিব ইয়াত পৰ্যটনস্থলী যথেষ্ট আছে ধৰক এফালেদি আপোনাৰ শদিয়া দলঙক বা আদি কৰি মাইদিয়া ঝাইদিয়া যায় এফালে পৰশুৰাম কুণ্ডলৈ যায় তেনেকৈ সেইফালে যাওঁতে আমাৰ ইয়াত চাইট চিন হিচাপে আচলতে তেজীমলা পুখুৰী বা বৰালি গাঁও যিটো ডাঙৰ বৰালি আছে বৰালিক পৰ্যটনস্থলী হিচাপে গঢ় দিব পাৰি বুলি আমি এটা লিখা লিখিছিলোঁ সেই ভিত্তিতে মানে নজৰ পৰিছিলে এতিয়া পুৰাতত্ত্ব বিভাগৰ পৰা ইয়াত মানুহ আহিছিলে আহি মেলি তেওঁলোকে 2টা পুখুৰী চাই গৈছিলে আৰু চাই যোৱাৰ পিছত তেওঁলোকে কথা দিছিলে মৌখিকভাৱে যে আমি খুব সোনকালে ইয়াৰ এটা খনন কাৰ্যৰ কাৰণে বা ইয়াৰ অধ্যয়নৰ কাৰণে এটা ব্যৱস্থা কৰিম আৰু অনুদানৰ কাৰণে ব্যৱস্থা কৰিম কিন্তু এতিয়ালৈকে আমি
কাৰ্যকৰী ক্ষেত্ৰত দেখা পোৱা হোৱা নাই। ডিগবৈৰ পৰা ৰীনা কাকতি গগৈৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। निर्माण का पावर स्वैग, चल शुरू हो जा। माय टर्न कर दे सब